চিপাজাৰ দামপুৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ কৰুণ বিননি। ককায়েকৰ কাষত বহি ভগ্নীৰ কান্দোন। মুখ্যমন্ত্ৰী মহোদয়, আমাক অলপ সহায় কৰক। দৰিদ্ৰতাই কোঙা কৰি পেলোৱা এটা দুৰ্ভগীয়া পৰিয়াল। দৰং জিলাৰ চিপাজাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দামপুৰৰ এটি অতিকৈ ডাল দৰিদ্ৰ কৰুণ বিননিয়ে সকলোৰে হৃদয় চুই গৈছে। দৰিদ্ৰতাই কোঙা কৰি পেলোৱা প্ৰয়াত নুৰুল আহমেদৰ একমাত্ৰ পুত্ৰ আব্দুল হেকিব ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি। 29 বছৰীয়া আব্দুল হেকিবে নিতৌ দিন হাজিৰা কৰি দুখ কষ্টৰ মাজেৰে পৰিয়ালটো কিবা কিবি কৰি পোহপাল দি আছিল। যিদিনা হেকিব হাজিৰা কৰিবলৈ বাহিৰলৈ ওলাই নাযায়, সেইদিনাই পৰিয়ালটো আখলত নজ্বলে জুই। হেকিবেও পিতৃৰ অবৰ্তমানত পৰিয়ালৰ দায়িত্ব মূৰ পাতি লৈ দুখ কষ্ট একাষৰীয়া কৰি চলাই গৈছিল ঘৰখন। এনে সময়ত হঠাতে পৰিয়ালটোলৈ নামি আহে অমানিশা। পৰিয়ালটোৰ বাবে আন্ধাৰ, কেৱল মাত্ৰ আন্ধাৰ। কিয়নো পৰিয়ালটো উপাৰ্জনৰ একমাত্ৰ সম্বল আব্দুল হেকিবৰ দুইটা কিডনী হৈ পৰে বিকল। লগে লগে ঘৰখনৰ উপাৰ্জনৰ পথ হৈ পৰে স্তব্ধ। উৱাটি হেৰুৱাই পেলোৱা পৰিয়ালটো কৰিব কি? কোনোৱে বা কৰিব সহায়? পৰিয়ালটোৰ হাতত নাই টকা পইচা। চকুৰে ধুঁৱলি কুঁৱলি দেখিবলৈ লোৱা হেকিবৰ ভনীয়েকে একো উপায় বিচাৰি নাপাই অৱশেষত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ককায়েকক সুস্থ কৰি তোলাৰ আশাৰে নিজৰ এটা কিডনী দি হলেও জীয়াই ৰাখিব ককায়েকক। বৰ্তমান চিকিৎসাধীন যুৱকজনৰ পৰিয়ালটোৱে আৰ্থিক সমস্যাত ভুগিছে। উপায়ন্ত হৈ সংবাদ মাধ্যমৰ জৰিয়তে বিচাৰিছে সুহৃদয়বান লোকৰ সহায় সাহায্য। বিশেষকৈ এই প্ৰতিবেদনৰ জৰিয়তে বিচাৰিছে মুখ্যমন্ত্ৰী মহোদয় সহায়। চকু পানীয়ে প্ৰতিটো মুহূৰ্ত লগৰী হৈ পৰা ভগ্নীৰ হৃদয় বিদাৰক কান্দোন। মুখ্যমন্ত্ৰী মহোদয়, আমাক অলপ সহায় কৰক। ককাইক বচাই পৰিয়ালটো জীয়াই থাকিবলৈ দিয়ক। সকলোৱে আমাক যি পাৰে অলপ সহায় কৰক। ককায়েকৰ ওচৰত বহি এয়া এগৰাকী ভগ্নীৰ কান্দোন। কোন হৃদয়বানে পাৰিব বাৰু সহ্য কৰিব? এই ধন দৰিদ্ৰ পৰিয়ালটোৱে গোটাব কেনেকৈ? যাৰ বাবে হৃদয়মান ব্যক্তি, চৰকাৰৰ সাহায্য অতিকৈ প্ৰয়োজন। ভনীয়েকে জ্যেষ্ঠ ভাতৃক সুস্থ কৰি তুলিবলৈ সিদ্ধান্ত লৈছে যদিও চিকিৎসা ব্যয়ৰ বাবে ধন নাই পৰিয়ালৰ হাতত। সুহৃদয়মান লোকে সাধ্য অনুযায়ী যদি দিব বিচাৰে তেনেহলে জিপে নাম্বাৰ 6000089675 অথবা এই ফোন নম্বৰত যোগাযোগ কৰি আৰ্থিক সহায় কৰিব পাৰে। মোৰ দাদা এজনে হয়, ডাঙৰ ঘৰৰ ল'ৰা হয়। আমি দুজনী ভনী আছোঁ। মাজনীও আছে যদি মানসিক ৰোগী হয়। আমাৰ দেউতা নাই, ঢুকাইছে, কেঞ্চাৰ পেচেণ্ট আছিলে। আমাৰ যিখিনি টকা পইচা আছিলে আমাৰ গোটেইখিনি আমাৰ আব্বাৰ লগত শেষ হৈ গৈছে। আমাৰ হাতত বৰ্তমান এটকাও নাই ক'ব গ'লে। আমি যিটো ডায়েলিচিছ চলি আছে, ডায়েলিচিছ প্ৰক্ৰিয়াটো সেইটো আমি কেনেকৈ চলিছোঁ কেৱল আমি জানো। আমাক ৰাইজেও সহায় কৰি আছে। আমাৰ দাদাজনৰ বন্ধুবৰ্গৰ লগতে মোৰ বন্ধুবৰ্গৰ লগতে আমাৰ ৰাইজখনে আমাক সহায় কৰি আমাৰ ডায়েলিচিছ প্ৰক্ৰিয়াটো বৰ্তমানলৈকে চলাই নি আছে। আমাৰ ক'বলৈ ভাষা নাই আৰু আপোনালোকে কি ক'ম আমি। মানে মই সিদ্ধান্ত লৈছোঁ যে মোৰ দাদাক মই এটা কিডনী দিম। আমি জানো আমাৰ দাদাক পুনৰ আমাৰ মাজলৈ ঘূৰাই পাওঁ। এইখিনিয়ে মোৰ ক'ব লগা। আৰু মই হেমন্ত বিশ্ব শৰ্মা ছাৰক মই হাতযোৰ কৰি কৈছোঁ যে আমাৰ পৰিয়ালটোলৈ আপুনি এবাৰ চাওক, এই নিউজটো এবাৰ চাওক, চাই আমাৰ পৰিয়ালৰ যিখিনি আমাৰ আৰ্থিক অৱস্থা চলি আছে আপুনি সেইখিনি যেন পূৰণ কৰি আমাৰ দাদাক আমাৰ মাজলৈ ঘূৰাই আনি দিয়ক। এইখিনিয়ে ক'ব লগা। হয়, ক'বলৈ ভাষা নোহোৱা হৈছে, কি ক'ম। যিটো পৰিস্থিতিৰ সন্মুখীন আমি পৰিয়ালটো হ'বলগীয়া হৈ আছে, তাৰ যিখিনি ডায়েলিচিছৰ প্ৰক্ৰিয়া আৰম্ভ হৈ আছে সেইখিনি আমাক গোটেই ৰাইজে সহায় কৰিছে। আমিও গম পোৱা নাছিলোঁ যে এইটো পৰ্যায় হৈ যাব বুলি। হঠাৎ আমি গম পাই ভাঙি পৰিছোঁ। এতিয়া যিখিনি আগৰ পইচা পাতি আছিলে, তেওঁ দেউতাকো কেঞ্চাৰ পেচেণ্টেই আছিলে। দেউতাকৰ লগত মাটি বাৰী যিখিনি আছিল গোটেই বিক্ৰী হৈ গ'ল। এতিয়া তাৰপিছত আমি আব্দুল হাকিমৰ কথা গম পাই আমি বহুত ভাঙি পৰিছোঁ। ক'বলৈ আমাৰ ভাষা নোহোৱা হৈ গৈছে। কি বুলি আপোনালোকক ক'ম। মই এটাই অনুৰোধ কৰোঁ, মুখ্যমন্ত্ৰী মহোদয়, আপুনি বহুত মানুহক সহায় কৰে, গতিকে আমাৰ ল'ৰাজনকো আপুনি যাতে সহায় কৰে। এই ভনীয়েক দুজনীক যাতে পুনৰ
ভায়েকক ঘূৰাই পায় সেইখিনিয়ে মই আপোনাক অনুৰোধ কৰিছোঁ। মাকজনী আজিলৈকে গমেই নাপায় যে তেওঁৰ ল'ৰা দুটা কিডনী বিকল হৈ পৰিছে। গতিকে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ ল'ৰাজনে আছিলে। তেওঁ এখন সাধাৰণ গাড়ী চলাই দিন হাজিৰা কৰিয়ে তেওঁ ঘৰখন পোহপাল দি আছিল। সেই ৰাস্তাটো এতিয়া বন্ধ হৈ গ'ল। গতিকে ৰাইজে কোনোবাই বজাৰ কৰি দিয়ে বা কোনোবাই অলপ পইচা পাতি দি সহায় কৰি সেনেকৈ ঘৰখন চলি আছে। এতিয়া ডায়েলিচিছ কৰাৰ আগতে আমি ভাবিবলগীয়া হৈছে যে অহাকালি ডায়েলিচিছ আছে, আমি কেনেকৈ নিম, ক'ৰ পৰা পাম। কিন্তু ৰাইজৰ সঁহাৰি লৈ আমি এইখিনি আগবাঢ়িছোঁ। গতিকে মই আকৌ অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰীক হাতযোৰ কৰি যে আমাৰ নিউজটো এবাৰ চাই আমাক কিবা অলপ সকাহ দিয়ক ছাৰ, প্লিজ।